এয়া চাওক মোৰ ডাঙৰ বা ঘৰখন দাদাহঁত আহিব যে একদম চেয়াৰ পাৰিবলৈ বহি আছে এয়া মাংস বনাই আছে বিৰাট বিজি যোৱাকালি ৰাতি 2টা বজাত উঠি পিঠা বনাইছে আৰু গোটেই কাটা বচা কৰিছে আমাৰ এটা নিয়ম আছে আমাৰ তিৱাৰ এটা নিয়ম আছে যে মৰি যোৱা মানুহ ভাত মাংস যি বস্তু ভাল পাইছিল জীয়াই থাকোঁতে সেইবোৰ বস্তু আমি দিব লাগে বিহুৰ দিনাখন আমি ভাত সেইদিনাখনে খাওঁ তো আমাৰ দেউতাৰ কাৰণে আমাৰ বাবাৰ কাৰণে আমি এইখিনি যোগাৰ কৰিছিলোঁ চাওক এইটো পাচি বাবাৰ কাৰণে মাংস কাচি বাবাই কিন্তু ড্ৰিংক কৰিছিল পিঠা মাছ আৰু পাণ তামোল কাচি কিন্তু মেইন কাৰণ কিয় নিয়মটো কৰোঁতে কাচিখন দি ক্ৰছ এটা মাৰি পেলাই আমি কলপাতো দিব লাগে আৰু এইটো ঘূৰাই আছোঁ তাতে মাটিমাহ তৰকাৰী মাটিমাহ ইমান প্ৰিয় আছিল বাবাৰ আৰু ডাঙৰ বাই কি কৰিছে গোটেই ফেমিলি আমাৰ বাইদেউ দাদাহঁতৰ কাৰণে তেল পিঠা শুকান পিঠা জহা কোমোৰা ৰঙালাও যিমান আছে চব পাহাৰীয়া বজাৰৰ পৰা সোমবাৰে গোটেইখিনি বজাৰ কৰি থৈছে চবৰ কাৰণে পঠাব চাওক কেনেকুৱা বনাই থৈ আছে হেপী বিহু